বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় নতুন আবেদন সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অৰুণোদয় সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি কৰা যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। ঘৰে ঘৰে লাভ কৰিব সকলোৱে অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। আৰু অৰুণোদয়ৰ নতুন আবেদন কেতিয়া আৰম্ভ হ'ব আৰু ইয়াৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দবছে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল অৰুণোদয় আঁচনি অসমৰ এক ধৈৰ্যবাহী আঁচনি। অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সকলোৱে যেন অলপ হ'লেও কষ্ট কৰে বা অৰুণোদয় সংক্ৰান্তত যিকোনো খবৰ পাতি ৰাখিবলৈ যত্ন কৰে। আৰু আপুনি হয়তো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ যত্ন কৰে, কিয়নো অৰুণোদয়ৰ নতুন হিতাধিকাৰী বা অৰুণোদয়ৰ হিতাধিকাৰী হোৱাৰ পিছতে আপুনি 1250 টকা আপোনাৰ বেংক একাউণ্টত পোনপটীয়াভাৱে প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে। তো এয়া কিন্তু এটা ডাঙৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুটা ফেজত অৰুণোদয় আঁচনি মহিলাসকলৰ কাৰণে কৰিলে। ইতিমধ্যে দ্বিতীয় ফেজত কিন্তু মহিলাৰ লগতে পুৰুষো অন্তৰ্ভুক্ত কৰা হৈছিল। কিছু সংখ্যক হিতাধিকাৰীক স্বয়ংক্ৰিয়ভাৱে অৰুণোদয় 2.0ত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি কৰা ঘোষণা অনুসৰি অৰুণোদয়ৰ যিসকল ব্যক্তি অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল অথচ অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোক সকলোকে অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব। আৰু ইয়াৰ বাবে অৰুণোদয় 3.0ৰ কাম আৰম্ভ হ'ব অচিৰেই। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ইতিমধ্যে যে ঘৰে ঘৰে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰত্যেক পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু সকলোৱে মানে এনে নহয় যে ধনী পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকল অৰুণোদয় আঁচনিৰ কাৰণে ইলিজিবল তেওঁলোকে লাভ কৰিব। আৰু এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়ালৰ এজন সদস্য হ'লেও অৰুণোদয় আঁচনিত ইনক্লুড কৰা হ'ব। আৰু এনেকুৱাভাৱে ঘোষণা কৰা হৈছে, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়ালৰ অতি কমেও এজন সদস্য অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তথাপি আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। কিন্তু ৰেচন কাৰ্ড থাকিলে প্ৰিফাৰেঞ্চ পোৱা যাব। ৰেচন কাৰ্ড থাকিলে আপুনি নিশ্চিত হ'ব যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। যদি নাই আপোনাৰ আপুনি ইলিজিবল হ'ব লাগিব, টোটেলি ইলিজিবল হ'ব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। তো যিকেই নহওক অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিচেণ্টলি ঘোষণা কৰিলে যে অৰুণোদয় আঁচনিৰ সকলো পৰিয়ালক সামৰি লোৱা হ'ব যিসকল অৰুণোদয়ৰ বাবে ইলিজিবল হয়। কিন্তু বন্ধুসকল এতিয়া কথাটো হ'ল যে আপোনালোকে জানিব বিচাৰিব যে অৰুণোদয় আঁচনিৰ ফৰ্ম কেতিয়া পাব বা কেতিয়া অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ হ'ব। বৰ্তমান যিহেতু আপোনালোকে গম পায় নিৰ্বাচনৰ বতৰ, এই নিৰ্বাচনৰ বতৰত হয়তো এই কামখিনি হৈ নুঠে। নিৰ্বাচন শেষ হোৱাৰ পিছতেই এই কামখিনি আৰম্ভ হ'ব। অৰুণোদয় 3.0ৰ আবেদন আৰম্ভ হ'ব। আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনিৰ আবেদন এতিয়ালৈকে অফলাইনত হৈছে। তো এতিয়া পুনৰবাৰ অফলাইনতো হ'ব পাৰে বা অনলাইনতো হ'ব পাৰে। ইয়াৰ বাবে আপোনালোকে খবৰৰ আপডেটসমূহ লৈ থাকিব লাগিব যে অৰুণোদয় আঁচনিৰ বাবে যদি অফলাইন হয় তেতিয়াহ'লে ইয়াৰ এটা প্ৰপত্ৰ দিয়া হয়। এই প্ৰপত্ৰটো আপুনি ক'ৰ পৰা পাব, কেনেকৈ পাব, কিমান তাৰিখত পাব, কিমান তাৰিখত আপুনি সেইটো জমা দিব লাগিব, বিস্তাৰিত খবৰ আপোনালোকক এই চেনেলৰ জৰিয়তে জনাই থাকিব যত্ন কৰা হয়। তো যাৰ বাবে পুনৰবাৰ আপোনালোকক কৈছোঁ যে এনেধৰণৰ ভিডিঅ'বোৰ মিছ নকৰিবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটা ফ'ল' দি লওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।